একেদিনাই কংগ্ৰেছ এৰি কমলাক্ষ দে বসন্ত দাস শাসক শিবিৰৰ পকেটত সোমোৱাৰ ঘটনাৰ পাছতে কংগ্ৰেছত এতিয়া দল ত্যাগৰ জোৱাৰ দল এৰিবলৈ এটা সুযোগৰ অপেক্ষাত সংখ্যালঘু কংগ্ৰেছী বিধায়ক অচিৰেই 3ৰ পৰা 6 কংগ্ৰেছ বিধায়ক যাব আন্দোলনলৈ শাসক দল অগপ বিজেপি কোনোবা আকৌ এআইডিএফলৈ যাবলৈ সাজু ৰাজনীতিত এই চাঞ্চল্যকৰ দাবী এআইডিএফৰ বিধায়ক জাকিৰ হুছেইন লস্কৰৰ সংখ্যালঘু লিডাৰবিলাকৰ লগত কথা হৈ আছে এইবিলাকে অলৰেডি এটা কথাবাৰ্তা চলি আছে আপোনালোকে চাই থাকক আমাৰ দলত কোন কোন বিধায়ক জয়েন কৰে 3ৰ পৰা 6লৈকে যাব পাৰে এইটো চাই থাকক আপোনালোকে অলপ টাইম দিয়ক চাওক কি হয় মুঠৰ ওপৰত কংগ্ৰেছী কোন কলৈ যাব এতিয়া ঠিকনা নাই হাত এৰি পদুমৰ প্ৰেমত পৰা কমলাক্ষ বসন্তই দেখুওৱা বাটেৰে এতিয়া বাট ল'বলৈ মাত্ৰ এটা সুযোগৰ অপেক্ষাত একাধিক কংগ্ৰেছ বিধায়ক দল ত্যাগৰ চিন্তাৰে হঠাৎ অগপৰ প্ৰশংসাত পঞ্চমুখ আব্দুৰ ৰছিদ মণ্ডল হিন্দু মুছলমান এই কথাবিলাকে আমাৰ সমাজত যেন শান্তি দিব পাৰিছে সমাজত বিভাজন হিংসা বিদ্বেষৰে সৃষ্টি কৰিছে গতিকে ঘৃণা হিংসা বিদ্বেষ এই অশান্তিজনক পৰিৱেশ নিৰ্মাণ কৰিবলৈ হলে একমাত্ৰ অসম গণ পৰিষদৰ নেতৃত্বত আঞ্চলিকতাবাদী শক্তিৰ উত্থানৰ প্ৰয়োজন আছে য'ত শ্ৰীকৃষ্ণই গোটেই মানুহক হিন্দু বনাব পৰা নাছিল বা য'ত হজৰত মোহাম্মদে গোটেই মানুহক মুছলমান বনাব পৰা নাই ঠিক কোনো ৰাজনৈতিক দলে এটা ৰাজ্য বা এটা ৰাষ্ট্ৰৰ সকলো মানুহক নিজৰ দলত আনিব নোৱাৰে গতিকে কংগ্ৰেছ দলে যিখিনি মানুহ আনিব পাৰে আনি আছে আনাৰ চেষ্টা কৰি আছে কিন্তু যিখিনি মানুহ আহা নাই তেওঁলোকৰ প্ৰতি এইটো মোৰ আহ্বান যে আপোনালোকে বিজেপি বা ইউডিএফ নকৰি আপোনালোকে আঞ্চলিকতাবাদৰ শক্তিত যাওক অসমৰ তৃতীয় বিকল্প আঞ্চলিকতাবাদী দল আঞ্চলিক দলৰ নেতা হ'ব লাগে অগপ তালিকাত আছে কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰী আব্দুৰ ৰহিম আহমেদৰো নাম মুঠৰ ওপৰত ৰাজ্যৰ ৰাজনীতিৰ চৰ্চাত এতিয়া কংগ্ৰেছী বিধায়কৰ দল ত্যাগৰ খবৰ ইয়াৰ মাজতে দেওবাৰে সতীৰ্থ সংঘসহ শক্তিপীঠ মা কামাখ্যাৰ আশীষ লৈ কংগ্ৰেছৰ দলীয় বিসম্বাদ সন্দৰ্ভত পুনৰ বিস্ফোৰণ কমলাক্ষ দেৰ ভূপেন বৰা আৰু ৰকিবুল হুছেইনৰ ইগোৱে শেষ কৰিলে প্ৰদেশ কংগ্ৰেছ এইটো দলে যদি লিডাৰশ্বিপৰ যদি এনেকা অৱস্থা ৰেগুলেশ্যন এনেকা অৱস্থা হয় যদি এইটো চলি থাকিব আৰু আজি প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ পিছতে যদি সমষ্টিত যদি এনেকা ৰকিবুল হুছেইন দ্যাট মিন্স কি মগুৰু সমষ্টিটো বনোৱা হৈছে তেওঁ খেলিব তেওঁ লৰাই খেলিব আৰু ইগোইষ্টিক মানুহ কিছুমান আছে আৰু তেওঁ এজন ইগোইষ্টিক মানুহ আমাৰ ভূপেন বৰা এজন ইগোইষ্টিক মানুহ সিহঁতৰ এইটো মেণ্টেলিটি নাই হামছে বাৰকাৰ কোন मैं सबसे बड़ा हूँ मेरा बात मानना पड़ेगा मैं जो बोलूँगा वही होगा ऐसा अगर এনেকা চলি থাকে যদি তেনেহ'লে ক'ত দল থাকিব আৰু এইটো দলত বিধায়ক হৈছে 3বাৰ বিধায়ক বনাইছে এইটো দলৰ প্ৰতি আমাৰ এটা মৰম এটা আছে শ্ৰদ্ধা এটা আছে কিন্তু বৰ্তমান যেটো অৱস্থা ভয়ংকৰ অৱস্থা হৈছে ৰাজ্যৰ ৰাজনীতিত কংগ্ৰেছ বিধায়কৰ এনে অস্থিৰ বাতাবৰণৰ মাজতে হঠাৎ এপিচিচিৰ সভাপতি ভূপেন বৰাক দিল্লীলৈ তলব দলীয় হাইকমাণ্ডৰ কিন্তু ভূপেন বৰাক দিল্লীলৈ মতাই নি অসম প্ৰদেশ কংগ্ৰেছৰ কালৰূপ লোৱা আভ্যন্তৰীণ খহনীয়া কিমান দূৰ ৰোধ কৰিব পাৰিব গান্ধী পৰিয়ালে সেয়া সময়ত স্পষ্ট হ'ব ভিডিঅ' জাৰ্নেলিষ্ট সৌৰভ দেৰ সহযোগত ভাস্কৰ জ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ